নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অহা 10 অক্টোবৰ তাৰিখে যি 40-50 হাজাৰ নিযুক্তি দিয়াৰ কথা আছিল, সেই এপইণ্টমেণ্টটো 10 অক্টোবৰ দিনা দিব নে নিদিয়ে। তাৰপিছত আপোনালোকৰ অসম আৰক্ষী যি AB, UB, APRO, ড্ৰাইভাৰ কনষ্টেবল আৰু ছাব ইন্সপেক্টৰৰ যিটো পৰীক্ষা হৈ গ'ল তাৰ ৰিজাল্ট কেতিয়া আহিব। তাৰপিছত আপোনালোকৰ স্বাস্থ্য বিভাগৰ যিটো পৰীক্ষা হৈ গ'ল তাৰ ৰিজাল্ট কেতিয়া দিব, আৰু আপোনালোকৰ শিক্ষকৰ যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ যিটো ফাইনেল ৰিজাল্ট সেই ফাইনেল ৰিজাল্ট কেতিয়া আহিব, আৰু ADRE 3rd গ্ৰেড 4th গ্ৰেডৰ ৰিজাল্ট কেতিয়া দিব। এই ভিডিঅ'টো আপোনাক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে অহা 10 অক্টোবৰ দিনা 40-50 হাজাৰ নিযুক্তি দিব, কিন্তু আপোনালোকৰ অহা 10 অক্টোবৰ দিনা যি 40-50 হাজাৰ নিযুক্তি দিয়াৰ কথা আছিলে সেইটো আপোনালোকৰ খুব সম্ভৱতঃ নিদিব, কিয়নো আপোনালোকৰ এপইণ্টমেণ্টটো অলপ দেৰি হ'ব। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ফেচবুকত লাইভ আহিছিল, আৰু সেই ফেচবুক লাইভৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে জনাই দিছে যে আপোনালোকক অসম আৰক্ষী SI ৰিজাল্ট কেতিয়া দিব, নাইবা AB, UB ৰিজাল্ট কেতিয়া দিব, আৰু আপোনালোকৰ শিক্ষকৰ যিটো নিযুক্তি চলি আছে তাৰ ৰিজাল্ট কেতিয়া দিব, নাইবা স্বাস্থ্য বিভাগৰ ৰিজাল্ট কেতিয়া দিব, আৰু ADRE 3rd গ্ৰেড 4th গ্ৰেডৰ ৰিজাল্ট কেতিয়া দিব, সকলো ডেট দি দিছে। এই ভিডিঅ'ত কালি CM ছাৰে যিখিনি কথা কৈছিল মই সেইখিনি লগাই দিম, আপোনালোকে নিজে চাই ল'ব পাৰিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে অসম আৰক্ষী যি AB, UB ৰিজাল্ট, আপোনালোকৰ অসম আৰক্ষী AB, UB ৰিজাল্টটো আপোনালোকৰ ফাইনেল ডেট দিয়া নাই, কিন্তু আপোনালোকৰ ছাব ইন্সপেক্টৰৰ ৰিজাল্টৰ ফাইনেল ডেট দি দিছে। আপোনালোকৰ অসম আৰক্ষী যি AB, UB ইণ্টাৰভিউ হৈ গ'ল, নাইবা আপোনাৰ ৰিটেন টেষ্ট হৈ গ'ল, তাত আপোনালোকৰ কিছু সংখ্যক ল'ৰা ছোৱালী আপোনালোকৰ উচ্চতম ন্যায়ালয় কাষ চাপিছিল, সেইবাবে আপোনালোকৰ অসম আৰক্ষী যি AB, UB ৰিজাল্ট সেই ৰিজাল্টৰ ফাইনেল ডেটটো দিয়া নাই। কিন্তু আপোনালোকৰ অসম আৰক্ষীৰ যি SI ৰিজাল্ট আছে, নাইবা আপোনালোকৰ ADRE 3rd গ্ৰেড 4th গ্ৰেডৰ ৰিজাল্ট কেতিয়া দিব তাৰ একদম ফাইনেল ডেট দি দিছে, আৰু আপোনালোকৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টৰ ফাইনেল ডেট দি দিছে। এই ভিডিঅ'টোত মই সেই ভিডিঅ'ৰ যিটো ক্লিপটো লগাই দিছোঁ, আপোনালোকে ভিডিঅ' ক্লিপটো নিজে চাই লওক। ADRE আৰু বিভিন্ন পৰীক্ষাৰ ৰিজাল্ট আৰু নিযুক্তি পত্ৰ আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলোঁ, কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰ'বলগীয়া হৈছে। মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোনদিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ ক'ম, যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে। পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ ADRE পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে, অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে, সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম। ADREৰ 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে, প্ৰায় 5000 পদ আছিলে, এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল, নন টেকনিকেল, টেকনিকেল, স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছোঁ, যাতে অভাৰলেপিং নহয়, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে, আৰু আমাৰ যুৱক যুৱতীসকল যাতে বঞ্চিত নহয়। গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম, অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম। ছাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম, কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি, অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে, কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম। 10 অক্টোবৰত মই নোৱাৰিলেও অন্ততঃ 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম, কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে, আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পষ্টিং অৰ্ডাৰ উলিয়াব লাগে। সেইকাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব, কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব।